গোৱামুখ অঞ্চলৰ কেইবাটাও অঞ্চল এতিয়া বানত প্লাবিত হৈ আছে। পাহাৰত এজাক বৰষুণ দিয়াৰ লগে লগে নৈসমূহ উপচি পৰে আৰু জীয়াঢল কুমতীয়া যি বাঢ়নী পানীয়ে বুৰাই পেলাইছিল এই উক্ত অঞ্চলসমূহ এতিয়া সামান্য পৰিমাণে পানী কমিছে যদিও বিভীষিকা আঁতৰা নাই। এইসকল লোকৰ গৰু ম'হ খাদ্য সংকটত ভুগিছে। স্থানীয় লোকসকল বৃহৎ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু দেখা পোৱা গৈছে এতিয়াও ঘৰসমূহ তেওঁলোকৰ পানীৰ তলত বুৰ গৈ আছে। চাংঘৰসমূহ এজন স্থানীয় ব্যক্তি আছে, মই তেখেতলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা পানী আপোনালোকৰ ইয়াত আছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী পৰা ধৰি সকলোবোৰ? আমাৰ ইয়াত বৰ্তমান বহাগ জেঠৰ পৰা বৰষুণ জেঠাৰ পৰা ধৰিলে পানী আহিলে কিন্তু দুদিনমান বৰষুণ নিদিলে অলপ কমে আকৌ এজাক বৰষুণ দিয়াৰ লগে লগে আকৌ গোটেই গাঁৱত পানী উপচি পৰি আমাৰ খন ল'ৰা ছোৱালীয়ে স্কুল ফিল্ডত 458 নং ৰতুৱাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ বোকা পানীত গচকি গৈ এনেও বেমাৰ দিনেই তাৰ পৰা বোকা পানী গচকি স্কুললৈ যাবলগীয়া হোৱাত আমাৰ খন ল'ৰা ছোৱালীসকলেও স্কুলৰ পৰা বহু দুখদায়কজনক হৈছে। সেয়েহে আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলে আমাৰ 458 নং ৰতুৱাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদটোকো আপোনালোকে কিবা এটা ব্যৱস্থা কৰি খন ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত উন্নতিৰ কাৰণে আপোনালোকে কিবা এটা সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি মোৰ চমু বক্তব্য ৰাখিছোঁ। আৰু গাঁৱৰ অৱস্থা এয়া চাইছেই, গোটেই যিখিনি আমি ৰুইছিলোঁ সেইবিলাক চব পানীৰ তলত বুৰ গ'ল। বাও খেতি কৰিছিলোঁ এডালো নাই, চব পানীত বুৰ গৈ তল গৈ এতিয়া গোটেই গেলি পচি পানীত উপচি পৰিছে। সেয়েহে আমাৰ অসম চৰকাৰে কিবা এটা আমাৰ ৰতুৱা বেতনুলা বালিচাপৰি কিবা এটা সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি ইমানতে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। নিশ্চয়, মই আপোনালোকৰ ঘৰলৈ আকৌ আহিম। দেখা পোৱা গৈছে যিসকল গৰু ম'হ বিভিন্ন খাদ্য সংকটত ভুগিছে আৰু যিহেতু স্থানীয় লোকসকল চৰ্মৰ ৰোগত ভুগিছে, যিহেতু পানী আহে আৰু যায়, ইয়াত যথেষ্ট খজুৱতি সময় সৃষ্টি হ'বলৈ আমাক জানিবলৈ দিছে। দেখা পোৱা গৈছে এনেদৰে পানীত বুৰ গৈ আছে। দেখা পোৱা গৈছে ঘৰসমূহত এতিয়াও পানীয়ে উপচি পৰিছে। মই যিসমূহ স্থানত আছোঁ, ৰতুৱা বেতনীহোলা যি স্থান আছে, বালিজান আদি কৰি বিভিন্ন কেইবাখনো গাঁও, গোৱামুখ ৰাজচক্ৰৰ কেইবাখনো গাঁও এতিয়া বানৰ কবলত আছে। আৰু ককা কাষলৈ মই পুনৰ আকৌ আহিবলৈ বিচাৰিছোঁ যে চৰকাৰী প্ৰতিনিধিয়ে খবৰ লৈছে নাই? আমাৰ 78 নং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ কুমাৰ ছাৰে যোৱা 3-4 আগত আহিছিলে। আহি পেলাই এনেই আমাৰ ইয়াত নামি পেলাই এনেকৈ দুই একটা সংবাদ লৈ কিবা একটা ব্যৱস্থা কৰিম বুলি কৈ থৈ গৈছে। কি এটা দিয়ে আমাৰ এই দুখীয়া ৰাইজলৈ তাকে আমি অপেক্ষা কৰি থাকিবলগীয়া হৈছে। বৰ্তমান খাদ্য সমস্যা বৰ, এই গৰু ম'হ ছাগলী কুকুৰা পোৱালি চফা একদম আলিৰ ওপৰতে থৈ এটা গৰু ম'হৰ খাদ্য নাটনি, মানুহৰতো বাদেই, মানুহে ইটো সিটো কৰি কিবা একটা কৰিব পাৰিছোঁ। গৰু ম'হ ছাগলী গাহৰি কুকুৰা সৰ্বোচ্চ চববিলাকে সা সম্পত্তি আমাৰ ধ্বংস পথলৈ আগবাঢ়ি গৈছে। হয়, বাৰিষা ছমাহকালে এই অঞ্চল পানীৰ তলত ডুব গৈ থাকে আৰু ডুব গৈ যোৱাৰ ফলত এইসকল লোকৰ বৃহৎ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। স্কুললৈ অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ সমস্যাৰ সন্মুখীন হ'বলৈ আমাক জানিবলৈ দিছে। এয়াই নহয়, গোগামুখৰ কেইবাটাও গ্ৰামীণ সড়ক যোজনা পথ পানীৰ তলত বুৰ গৈ যোৱাৰ ফলত পথসমূহ বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত স্কুললৈ অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল বেমাৰী আছে বা স্বাস্থ্যজনিত কাৰণত যিসমূহ ওলাই যাবলগীয়া হয় তেওঁলোকলৈ বৃহৎ সমস্যাৰ সন্মুখীন হ'বলগীয়া আমাক জানিবলৈ দিছে।